বঙাইগাঁৱত পঞ্চায়ত গঠনত কংগ্ৰেছে নিকৃষ্ট ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন হৈছে। 21খন গাঁও পঞ্চায়ত গঠনত ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন হৈছে। জিলাখনৰ সৃজন গাম উন্নয়ন খণ্ডৰ 12খন গাঁও পঞ্চায়তত অগপৰ দখলত বালৰচৰ মাত্ৰাকোলা পঞ্চায়ত গঠন কৰিছে নিৰ্দলীয়। কিন্তু পঞ্চায়ত কেইখন কংগ্ৰেছে গঠন কৰা বুলি প্ৰচাৰ চলোৱাত ক্ষোভিত হৈ পৰিছে এতিয়া অঞ্চলবাসী। মই পঁচিছ নং কুকিলা গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ সদস্য আছিলোঁ। আজি 9জন সদস্যই বিনা প্ৰতিদ্বন্দ্বিতাত মোক নিৰ্বাচিত কৰিছে পঞ্চায়তৰ সভাপতি হিচাপে। আৰু কুকিলা পঞ্চায়ত হ'ল আমাৰ বঙাইগাঁও জিলাৰ এক প্ৰান্তত অৱস্থিত। তো আমাৰ বিশেষকৈ ৰাস্তা ঘাট আৰু বিভিন্ন খোৱা পানীৰ ব্যৱস্থা, কৃষিৰ যি মানুহৰ যিখিনি হয়তো আমাৰ সাৰ বা কীটনাশক দ্ৰব্য বা বীজ আদি যিখিনি প্ৰয়োজন, আমি এইবিলাক বিষয়ৰ ওপৰত আমি গুৰুত্ব দিওঁ। সৃজনগ্ৰাম সমষ্টিফালৰ পৰা আজি কুকিলা গাঁও পঞ্চায়ত আৰু গোলাপাৰা বাংলাপাৰা আৰু কীৰ্তনপাৰা যদি এনেকৈ আমাৰ অসম গণ পৰিষদৰ দখলত সৃজনগ্ৰাম সমষ্টিফালৰ পৰা 12খন পঞ্চায়ত হৈছে। মোৰ মিৰ্জা মফিদা আহমেদ সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছে আৰু উপসভাপতি হিচাপে আব্দুল হামিদ আমাৰ উপসভাপতি হিচাপে নিৰ্বাচিত হৈছে। আৰু তেখেতসকলৰ নেতৃত্বত গোলাপাৰা বাংলাপাৰাত উন্নয়নৰ দিশত কাম কাজ হ'ব। আৰু অসম গণ পৰিষদ দলৰ নেতৃত্বত যিহেতু আমি চৰকাৰত আছোঁ, এটা সুস্থিৰ পৰিৱেশত এখন সুস্থ পঞ্চায়ত এখন গঠন হ'ল আৰু ধুনীয়াভাৱে কাম হ'ব, সেইটো আমি আশা ৰাখিছোঁ আৰু ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। এইটো হ'ল আমাৰ 42 নং কীৰ্তনপাৰা পঞ্চায়ত। আমাৰ এই কীৰ্তনপাৰা পঞ্চায়তত যি 10জন সদস্যই ৰাইজে নিৰ্বাচিত কৰি দিছিল, এই 10জন সদস্য